ৰাজ্যিক চিকিৎসালয়ৰ যিখন জন আৰোগ্য সমিতি, যিখন পৰিচালনা সমিতি আজি নতুনকৈ গঠন কৰা হয় আৰু সকলো সদস্য ইয়াতে উপস্থিত থাকে আৰু আমাৰ কাৰণে অতি সৌভাগ্য যে ধিং সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত মেহবুব মুক্তাৰ ডাঙৰীয়া উপস্থিত থাকি তেখেতে নিজৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। সকলো সদস্যৰ উপস্থিতিত সভাখন খুব সুচাৰুৰূপে পালন হয়। আমাৰ চিকিৎসালয়খনত বহুতো সমস্যা আছে, আন্তঃগাঁথনিমূলক সমস্যা আছে, পাৰ্মানেণ্ট বিল্ডিঙৰ অভাৱ, আপোনাৰ হস্পিটেল বাউণ্ডেৰী ঠিকমতে নাই। গতিকে এই সকলো ধৰণৰ বিভিন্ন সমস্যা, মেন পাৱাৰ সমস্যা আছে। সকলো সমস্যাৰ বিষয়ে ছাৰক অৱগত কৰা হ'ল, সকলো বিষয়ববীয়াকৈ অৱগত কৰা হ'ল আৰু আমাৰ শ্ৰদ্ধাৰ মাননীয় বিধায়ক মহোদয়ে খুব ধুনীয়াকৈ তেওঁ পৰ্যালোচনা কৰিলে, গোটেই স্থিতিটো পৰ্যবেক্ষণ কৰিলে আৰু তেখেতে আমাক আশ্বাস দিছে যে অতি সোনকালে যিখিনি সমস্যা আছে সেইবোৰ দূৰীকৰণ হ'ব আৰু আমি অতি আশাবাদী আৰু প্ৰায় নিশ্চিত যে তেখেত অতি কৰ্মদক্ষ আৰু কৰ্মৱতী ব্যক্তি। গতিকে তেখেতৰ নেতৃত্বত আমাৰ চিকিৎসালয়খনৰ লগতে এই পিছপৰা ধিং অঞ্চলটোৰ সৰ্বাংগীন উন্নতি সাধন হ'ব। ধন্যবাদ।